স্বাধীনতা দিৱসৰ আগত বহমপুৰবাসী ৰাইজক পুৰণিগুদাম চামগুৰিবাসী ৰাইজক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পুৰণিগুদাম মণ্ডল ভাৰতীয় কাৰ্যকৰ্তাসকল ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ, আৰু আমি সকলোৱে গৌৰৱেৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি ভাৰতবৰ্ষৰ তিৰংগা, আমাৰ যি সন্মান, আমাৰ গৌৰৱ, আমাৰ সাৰ্বভৌমত্ব আমি অটুট ৰাখি আজি পুৰণিগুদাম মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্য ওলাই আহিছে। দেখা পোৱা গৈছে যে যিহেতু নগাঁৱত এটা ঘটনা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে ঠাকাই পৰি নামটো সলনি কৰা হৈছে, এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য? মুখ্যমন্ত্ৰীজনক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ বাংলাদেশী ঢাকাই আপত্তি আমাৰ নগাঁৱত নচলিব, আৰু আমাৰ জাতিৰ, আমাৰ মাটিৰ, আমাৰ স্বদেশৰ নাম লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সুন্দৰ পদক্ষেপ লৈছে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু নগাঁওবাসী ৰাইজ, বহমপুৰ সমষ্টিবাসী ৰাইজ তেখেতৰ লগত আছে, আৰু তেখেতৰ এই যাত্ৰাক আমি অভিনন্দন জনাইছোঁ। কি নাম দিলা কি হ'ব? নাম যিয়েই নিদিয়ক, এইটো ৰাইজে ডিচিশ্যন ল'ব, ৰাইজৰ মতামত লৈ জিলা প্ৰশাসনে এইটোৰ ওপৰত ডিচিশ্যন ল'ব। কিন্তু এটা কথা ভাল, ঢাকাই আপত্তি যে উঠাই দিয়াৰ কাৰণে সঁচাকৈ নগাঁওবাসীয়ে বৃহৎ আনন্দ লাভ কৰিছে। খুব ভাল কথা, SIR হ'ব লাগে, কাৰণ আমাৰ ভোট, প্ৰত্যেকজনৰ ভোটৰ যি গণতান্ত্ৰিক অধিকাৰ তাত ডুপ্লিকেচি হ'ব নালাগে। প্ৰত্যেকজনে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে, নিজৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি ভোটাধিকাৰ দিওঁ, আৰু এই ভোটাধিকাৰ গোটেই প্ৰচেছটো যদি ডুপ্লিকেচি হয়, সেইকাৰণে মই ভাৰতবৰ্ষৰ যি ইলেকশ্যন কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। SIR এটা গুড পলিচি, গুড স্কিম তেখেতসকলে লৈছে। মই ভাবোঁ অসমতো যিসকল ডুপ্লিকেট ভোটাৰ আছে গোটেই ডুপ্লিকেট ভোটাৰসকল নাইকিয়া হ'ব। স্বাধীনতা দিৱসৰ আগত বহমপুৰবাসী ৰাইজক, পুৰণিগুদাম চামগুৰিবাসী ৰাইজক মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পুৰণিগুদাম মণ্ডল ভাৰতীয় কাৰ্যকৰ্তাসকল ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ, আৰু আমি সকলোৱে গৌৰৱেৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি ভাৰতবৰ্ষৰ তিৰংগা, আমাৰ যি সন্মান, আমাৰ গৌৰৱ, আমাৰ সাৰ্বভৌমত্ব আমি অটুট ৰাখি আজি পুৰণিগুদাম মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্য ওলাই আহিছে। দেখা পোৱা গৈছে যে যিহেতু নগাঁৱত এটা ঘটনা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে ঠাকাই পৰি নামটো সলনি কৰা হৈছে, এই ক্ষেত্ৰত আপোনাৰ কি মন্তব্য? মুখ্যমন্ত্ৰীজনক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ বাংলাদেশী ঢাকাই আপত্তি আমাৰ নগাঁৱত নচলিব, আৰু আমাৰ জাতিৰ, আমাৰ মাটিৰ, আমাৰ স্বদেশৰ নাম লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সুন্দৰ পদক্ষেপ লৈছে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু নগাঁওবাসী ৰাইজ, বহমপুৰ সমষ্টিবাসী ৰাইজ তেখেতৰ লগত আছে, আৰু তেখেতৰ এই যাত্ৰাক আমি অভিনন্দন জনাইছোঁ। কি নাম দিলা কি হ'ব? নাম যিয়েই নিদিয়ক, এইটো ৰাইজে ডিচিশ্যন ল'ব, ৰাইজৰ মতামত লৈ জিলা প্ৰশাসনে এইটোৰ ওপৰত ডিচিশ্যন ল'ব। কিন্তু এটা কথা ভাল, ঢাকাই আপত্তি যে উঠাই দিয়াৰ কাৰণে সঁচাকৈ নগাঁওবাসীয়ে বৃহৎ আনন্দ লাভ কৰিছে। খুব ভাল কথা, SIR হ'ব লাগে, কাৰণ আমাৰ ভোট, প্ৰত্যেকজনৰ ভোটৰ যি গণতান্ত্ৰিক অধিকাৰ তাত ডুপ্লিকেচি হ'ব নালাগে। প্ৰত্যেকজনে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে, নিজৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি ভোটাধিকাৰ দিওঁ, আৰু এই ভোটাধিকাৰ গোটেই প্ৰচেছটো যদি ডুপ্লিকেচি হয়, সেইকাৰণে মই ভাৰতবৰ্ষৰ যি ইলেকশ্যন কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। SIR এটা গুড পলিচি, গুড স্কিম তেখেতসকলে লৈছে। মই ভাবোঁ অসমতো যিসকল ডুপ্লিকেট ভোটাৰ আছে গোটেই ডুপ্লিকেট ভোটাৰসকল নাইকিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।